ষ্টভ জ্বলাই ল'লোঁ, এতিয়া জ্বলি আছে ষ্টভ। খালী কেৰাহী দেখিছে, পিঁয়াজ কাটিছোঁ আৰু ৰচুন আদা আছে হেৰি কৰিবৰ কাৰণে। এই টোপোলাটো মাংস আছে আৰু এটা আছে আপোনাৰ এই বস্তুটো দেখিলে একদম বিৰাট খুবেই ভাল লাগে, হালধীয়াকৈ জিন্দা হৈ আছিলে সেইখিনি। এতিয়া মই হেৰি গাঁঠি বান্ধি দিলোঁ যে মৰি গ'ল, হ'লেও মই উলিয়াই লৈছোঁ, বইল কৰিম তাৰমানে। ষ্টভটো এতিয়া অফ হৈ যাব। পলুখিনি বইল কৰি ল'ব পাৰিলে টেনশ্যন নাই মোৰ, মাংস পিছতো বনাই থাকিব পাৰিম। ঢালি দেচোন ইয়াত পলুখিনি। পূৰা জিন্দা আছিলে, মৰি গ'ল এতিয়া। কেৰি বেগত অনা হৈছিলে যে, বান্ধি আনিছিলোঁ সেইটো কাৰণে মৰি গ'ল। হ'লেও বইল কৰি ল'ম। আজি খোৱা ৰেচিপি বনাম, আপোনালোকক খোৱা ৰেচিপি দি থাকিম। আমাৰ ৰাজাই বনাই আছে, সেইবিলাক যোগাৰ কৰি আছে বৰ্তমান। যোগাৰ কৰিলে কি হ'ব, গাড়ী খালী কৰি আছে, এবাৰ লাগি আছে, ইয়াত ৰাখিছে, পূৰা ধূলি হৈ যায়। ইয়াতে খালী কৰি আছে, ইয়াত এবাৰ লাগি আছে গাড়ীখনত। মই আছোঁ আজি বান্দৰদেৱাত, ইটা ফেক্টৰী। ইয়াতে বনাই আমি। আমাৰ ঘৰ বাৰী বুলি ক'বলৈ কি আৰু, য'তে মন যায় তাতে বনাওঁ, য'ত ভোক লাগে তাতে খাওঁ। পিঁয়াজ জলকীয়া হ'ব হৈ যাব, ৰচুন দি দিয়ে। ঠিক আছে, বনাই লওঁ, আপোনালোকক খোৱা টাইমত দিম ভিডিঅ'। খুব সুন্দৰকৈ বইল কৰি লৈছোঁ এতিয়া পলুখিনি। পিঁয়াজ জলকীয়া আদা ৰচুন সেইখিনি ভিজাই ৰাখিছে ধুনীয়াকৈ। এই মাংসখিনি এতিয়া ধুই ল'ম, ধুনীয়াকৈ ধুই মেলি বনাম। কেনেকুৱা ধৰণত বনাম এতিয়া চাই থাকিব আপোনালোকে। কি ক'ব আৰু, গেছ ল'ব পৰা নাই যে, ষ্টভ মাৰি কিনে বনাই আমি। বনোৱা দেখুৱাব নোৱাৰিলোঁ, আমাৰ ৰাজাই পূৰা ৰঙালাও লোকেল মুৰ্গীৰ লগত বনালে, পলুখিনি এনেকৈ ভাজিলে। এতিয়া দুয়ো একদম পূৰা ভাত খাম। আমাৰ ৰাজা একদম পূৰা মুখত হাঁহি দেখা নাই, পূৰা হাঁহি তাৰমানে। লোকেল মুৰ্গী আৰু পলু খাবলৈ পাইছে নহয়, পূৰা হাঁহি আৰু। খাবানে আজি? ঠিক আছে, আমিও ভাত মুঠি খাই লওঁ।